শ্ৰী অম্লানজ্যোতি দেৱচৌধুৰী। মই ভেলোৰ ইনষ্টিটিউট অফ টেকন'লজি অন্ধ্ৰপ্ৰদেশত AIMLত ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ। সৰুৰ পৰা মই 2014 চনৰ পৰা ভায়লিন শিকি আহিছোঁ। মোৰ প্ৰথম ভায়লিন শিকিছিলোঁ সপ্তশ্ৰুতিমালাত দীপক বৰুৱা ছাৰহঁতে। তাৰপিছত মোৰ গুৰু হ'ল নাৰায়ণ বৰুৱা ছাৰো। আমাৰ অসমৰ সকলোগৰাকী ব্যক্তিৰে আপোন হ'ল জুবিন গাৰ্গ। তেওঁ সকলোৱে মনত ৰাখি আহিছে। ঠিক তেনেদৰে আমাৰ প্ৰজন্মৰো সকলোবোৰকে আমি জুবিন ফেন বুলি ক'ব পাৰোঁ। তাৰে ভিতৰত মই এজন জুবিন ফেন। সৰুৰে পৰা মই জুবিন দাৰ গান শুনি বহুত ভাল পাওঁ। সেয়েহে মই ভায়লিনতো জুবিন দাৰ গান বজাবলৈ বহুত চেষ্টা কৰিছোঁ। মই প্ৰথমবাৰ জুবিন দাৰ গান বজাইছিলোঁ মায়াবিনী। এই গানটো মই প্ৰথমবাৰ 2016-17 চনত বজাইছিলোঁ। তাৰপিছত সেই জুবিন দাৰ মায়াবিনীৰ পিছত মই বজালোঁ মায়া মাথো মায়া দেন, মাজুলীৰ এজনী ছোৱালী, আৰু তেনেকৈ মই আজিলৈকে জুবিন দাৰ যিমানটা পাৰোঁ সিমানটা গীত বজাই আহিছোঁ। লগতে মই অন্যান্য বেলেগ ভিন্ন গায়কৰো গান বজাওঁ যদিও মই জুবিন দাৰ গানে হায়েষ্ট বজাওঁ, আৰু কাৰণ মোৰ জুবিন দাৰ গান বজাই বহুত ভাল লাগে। আমি অসমৰ সকলোৱে যাতে জুবিন দাৰ গান শুনি ভাল পায়, আৰু মোৰ ভায়লিন কভাৰৰ থ্ৰুদি মই তাকে চেষ্টা কৰিছোঁ। সেয়ে মই আপোনালোকৰ আগত মঞ্চ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।